আজি আমি সীমান্ত চেতনা মঞ্চ ব্ৰহ্মপুত্ৰৰ সমষ্টি সমিতিয়ে এই সংবাদমেলৰ আয়োজন কৰিছোঁ আৰু এই সংবাদমেল আয়োজন কৰাৰ উদ্দেশ্য হৈছে আগন্তুক 26 আৰু 27 জুলাই তাৰিখে গুৱাহাটীস্থিত কাহিকুচি SIPRD যি আমাৰ ৰাজ্যিক অধিৱেশন অনুষ্ঠিত কৰিবলৈ যোৱা হৈছে সেই অনুষ্ঠানৰ বিষয়ে অৱগত আৰু আমাৰ এই ৰাজ্যিক অধিৱেশন প্ৰতি বছৰে হৈ আহিছে। কেতিয়াবা সীমান্ত অঞ্চলৰ ভূটান বৰ্ডাৰত অনুষ্ঠিত হয়, কেতিয়াবা হয়তো আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল বাংলাদেশৰ সীমাৱৰ্তী কোনো জিলাত অনুষ্ঠিত হয় আৰু মাজে সময়ে গুৱাহাটীত এই সীমান্ত চেতনা মঞ্চৰ ৰাজ্যিক অধিৱেশন অনুষ্ঠিত হয়। এইবাৰ চতুৰ্থবাৰৰ কাৰণে ৰাজ্যিক অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হৈ আহিছে আৰু এই ৰাজ্যিক অধিৱেশনৰ যি মূল উদ্বোধনী সত্ৰ তাত অসমৰ মহামহিম ৰাজ্যপাল মাননীয় লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱ উপস্থিত থাকিব। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকাদেৱ আমাৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। অখিল ভাৰতীয় সীমান্ত চেতনা মঞ্চৰ দুগৰাকী সহ-সংযোজক মাননীয় শ্ৰী ৰামকুমাৰজী আৰু মাননীয় শ্ৰী প্ৰদীপনজী সম্পূৰ্ণ দুদিন কাৰ্যকৰ্তাসকলৰ লগত উপস্থিত থাকি তেওঁলোকক মাৰ্গদৰ্শন কৰিব আৰু এই সত্ৰত বিভিন্ন যি আমাৰ আগন্তুক পৰিকল্পনা আছে বা যিখিনি আমাৰ যোৱা বৰ্ষত হৈ গ'ল সেইবিলাকৰ পৰ্যালোচনা কৰা হ'ব আৰু আগন্তুক কাৰ্যসূচীৰ ওপৰতে তেওঁলোকে নতুন কিবা যদি জিলা সমিতিবিলাকে লৈছে এই সকলোখিনি আলোচনা কৰা হ'ব আৰু তেওঁলোকক এটা মানসিক যিটো প্ৰস্তাৱ দিব লাগে সেইটো দি পেলাই তেওঁলোকক নিজৰ কৰ্মক্ষেত্ৰলৈ